জেনেৰেল কাষ্টত জন্ম লোৱাটো এটা পাপ আৰু লোৱাৰ কাষ্টত জন্ম লোৱাটো এটা ভগৱানৰ বিশেষ আশীৰ্বাদ। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ সকলো ল'ৰা ছোৱালীৰ মনত এটাই আশা যে তেওঁলোকে এটা চৰকাৰী চাকৰি কৰিব আৰু মা দেউতাকক সুখত ৰাখিব। এতিয়া সকলো ল'ৰা ছোৱালী আপোনালোকৰ দিনে ৰাতিয়ে কষ্ট কৰি আছে। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী আপোনালোকৰ বহুদিন ধৰি কষ্ট কৰি আছে। এতিয়া আপোনালোকৰ অসমত আপোনালোকৰ দিনক দিনে যিটো নিবনুৱা সমস্যা, সেই নিবনুৱা সমস্যাটো বাঢ়ি গৈছে। এতিয়া আপোনালোকৰ ধৰি লওক কোনোবা এটা বিভাগত যদি 10,000 নতুন পদ মুকলি হয়, তেন্তে আপোনালোকৰ 10 লাখ 12 লাখ কেণ্ডিডেটে আপোনালোকৰ আবেদন কৰে আৰু আপোনালোকৰ যি 10 লাখ 12 লাখ কেণ্ডিডেটে আবেদন কৰে, তাৰে মাজতে আপোনালোকৰ 10 লাখে চাকৰি পায় আৰু আপোনালোকৰ সেইখিনি আপোনালোকৰ নিবনুৱা হিচাপে ৰৈ যায়। আপোনালোকৰ দিনক দিনে আপোনালোকৰ যিটো কম্পিটিশ্যন, সেই কম্পিটিশ্যনটো সেইবাবে সদায় বাঢ়ি গৈছে। এতিয়া আপোনালোকৰ তাৰে মাজতে আপোনালোকৰ বহুতৰ বাবে আপোনালোকৰ যিটো লোৱাৰ কাষ্টত জন্ম লোৱা, সেই লোৱাৰ কাষ্টত জন্ম লোৱাটো এটা ভগৱানৰ বিশেষ আশীৰ্বাদ স্বৰূপ হৈ গৈছে। আপোনালোকৰ একে ডিষ্ট্ৰিক্টৰ আপোনালোকৰ একেখন ফিল্ডতে আপোনালোকৰ ৰানিং কৰা হওক, নাইবা লং জাম্প মৰা হওক, নাইবা আপোনালোকৰ পৰীক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ একেখন কুৱেশ্যন পেপাৰে আপোনালোকৰ একে আপোনালোকৰ একে সমান নম্বৰ পায়ো আপোনালোকৰ কোনোবা এজন ল'ৰাই আপোনালোকৰ চাকৰি পাই যায় আৰু কোনোবা এজন ল'ৰাই চাকৰি নাপায়। ইয়াৰ মূলতে হৈছে আপোনালোকৰ যিটো কাষ্ট ছিষ্টেম, সেই কাষ্ট ছিষ্টেমৰ ফলত আপোনালোকৰ বহুতো আপোনালোকৰ এনেকুৱা ল'ৰা ছোৱালী আছে, তেওঁলোকে বেছি নম্বৰ পায়ো চাকৰি নাপায় আৰু কম নম্বৰ পায় তেওঁলোকে চাকৰি পাই যায়। এতিয়া আপোনালোকৰ সেই ল'ৰাজন বা সেই ছোৱালীজনী আপোনালোকৰ যিটো জেনেৰেল কাষ্ট, সেই জেনেৰেল কাষ্টত জন্ম লোৱাটো তেওঁ কি দুখ আছিল বা জেনেৰেল কাষ্টত জন্ম লোৱাৰ বাবে আপোনালোকৰ সিমানখিনি দুখ সহ্য কৰিবলৈ হৈছে। আৰু আপোনালোকৰ যিজন ল'ৰা কাষ্টত জন্ম হৈছে, তেওঁ সেইটো এটা ভগৱানৰ বিশেষ আশীৰ্বাদ, যাৰ বাবে তেওঁ কম নম্বৰ পায়ো তেওঁ এটা চাকৰি পাই গৈছে। এতিয়া আপোনালোকৰ বহুতে ক'ব যে আপোনালোকৰ যিটো কাষ্ট ছিষ্টেম, সেই কাষ্ট ছিষ্টেমটো আগৰ পৰা চলি আছে। অপ্ৰিয় সত্য, কাষ্ট ছিষ্টেমটো আগৰ পৰা চলি আহিছে। সেইবাবে আপোনালোকৰ বহুতো এনেকুৱা ল'ৰা ছোৱালী আপোনালোকৰ সদায় বঞ্চিত হৈ গৈ আছে, কাৰণ তেওঁলোক জেনেৰেল কাষ্টৰ আৰু কোনোবা এটা ল'ৰা বা কোনোবা এজনী ছোৱালী লোৱাৰ কাষ্টৰ বুলি তেওঁলোকে আপোনালোকৰ বিভিন্ন ধৰণৰ সুবিধা, আপোনালোকৰ আজিকালি কলেজ বা স্কুলৰ ছিট হওক, নাইবা আপোনালোকৰ যিটো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ মই এইখিনি নকওঁৱে, আপোনালোকৰ যিখিনি ছিট পঢ়িবলৈ নাইবা কিবা কৰিবলৈ ছিট পোৱাৰ কথা নকওঁ, কিন্তু আপোনালোকৰ বিশেষকৈ আপোনালোকৰ চৰকাৰী চাকৰি এটাৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু চৰকাৰী চাকৰি এটা আপোনালোকৰ গোটেই জীৱনটো নিৰ্ধাৰণ কৰে। এতিয়া আমাৰ যিখিনি দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী আছে, সেইখিনিৰ কাৰণে এটা চৰকাৰী চাকৰি জীৱনৰ এটা মূল বৃত্তি। যিহেতু তেওঁলোকৰ হাতত ব্যৱসায় কৰিবলৈ পইচা নাথাকে, নাইবা আপোনালোকৰ বিভিন্ন কাৰণত সকলোৱে এতিয়া এটা চৰকাৰী চাকৰি বিচাৰি ফুৰে। গতিকে আপোনালোকৰ যেতিয়া এটা ল'ৰাই আপোনালোকৰ বহুখিনি কষ্ট কৰি আপোনালোকৰ বেলেগ এজন ল'ৰাকে কষ্ট কৰিও তেওঁ কোনো ভুল নাই, তেওঁ জন্ম লৈছে জেনেৰেল কাষ্টৰ ঘৰত, সেইটো তেওঁ কোনো মোৰ মতে দোষ হ'ব নোৱাৰে, কিয়নো তেওঁ মাক বাপেক জেনেৰেল হোৱাৰ কাৰণে তেওঁ অট'মেটিক জেনেৰেল হৈ গৈছে। কিন্তু আপোনালোকৰ কোনোবা এজন ল'ৰা আপোনালোকৰ অলপ ধনী ঘৰ হওক, কিন্তু তেওঁলোকৰ মাক বাপেক লোৱাৰ কাষ্টৰ হোৱাৰ কাৰণে তেওঁলোকে এতিয়া লোৱাৰ কাষ্টৰ যিটো চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটটো দিয়ে তেওঁলোকে চৰকাৰী চাকৰি পাই যায়। কিন্তু সেই দুখীয়া ঘৰৰ ল'ৰাটো বা ছোৱালীজনী জেনেৰেল কাষ্টৰ বুলি তেওঁ ৰৈ গৈছে। এতিয়া আপোনালোকৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে, এতিয়া যিসকলে চৰকাৰী চাকৰি পাইছে সেইসকলে ভাবে চোকা আৰু যিসকলে চৰকাৰী চাকৰি পোৱা নাই সেইসমূহ গেধা। আচলতে আপোনালোকৰ সেইটো নহয়, আপোনালোকৰ কিছুমানৰ ভগৱানৰ বিশেষ আশীৰ্বাদ, সেই আশীৰ্বাদটো হৈছে আপোনালোকৰ কাষ্ট ছিষ্টেম, আৰু সেই কাষ্ট ছিষ্টেমৰ ফলত আপোনালোকৰ কিছুমানে চাকৰি পাই যায়। আৰু আপোনালোকৰ কাষ্ট ছিষ্টেমতো আৰু এতিয়া এনেকুৱা এটা হৈছে, আপোনালোকৰ অসমত এতিয়া যিসমূহ আপোনালোকৰ অসম আৰক্ষী নিযুক্তি চলি আছে, তাত আপোনালোকৰ যিসমূহ কনিষ্টেবলৰ পষ্ট আছে, তাত আপোনালোকৰ এটা হৈছে, সেইটো হৈছে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ। ডিষ্ট্ৰিক্ট ৱাইজ কাট অফটো এতিয়া বহুতো ল'ৰা ছোৱালীৰ বাবে এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে, যাৰ ফলত আপোনালোকৰ একেখন অসমতে থকা আপোনালোকৰ এটা ল'ৰাই আপোনালোকৰ বা এজনী ছোৱালীয়ে এটা কম নম্বৰ পায়ো চাকৰি পায় আৰু এটা ল'ৰা বা এজনী ছোৱালীয়ে আপোনালোকৰ বেছি নম্বৰ পায়ো আপোনালোকৰ চাকৰি নাপায়। সেইটো হৈছে আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰ্ক মাৰে, তাৰ কাৰণে আপোনালোকৰ বহুখিনি সমস্যা হৈছে। এতিয়া আপোনালোকৰ একেখন ডিষ্ট্ৰিক্টতে আপোনালোকৰ দুটা ল'ৰাই আপোনালোকৰ প্ৰেক্টিছ কৰি থাকে, আপোনালোকৰ কিছুমান আকৌ মিলিটাৰী এফেক্টেড এৰিয়াত পৰে বুলি তেওঁলোকে আপোনালোকৰ চাকৰি পাই যায় আৰু আপোনালোকৰ যিটো বেছি নম্বৰ পোৱা ল'ৰাটো আপোনালোকৰ থাকি যায়। এতিয়া আপোনালোকৰ বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে আপোনালোকৰ যিসমূহে চাকৰি কৰিছে, তেওঁলোকে বহুত কম নম্বৰ পায়ো এতিয়া চাকৰি কৰি আছে, আৰু বহুতো এনেকুৱা ল'ৰা ছোৱালী থাকি গ'ল যিসকলে বহুত বেছি নম্বৰ পায়ো তেওঁলোকতকৈ এতিয়া চাকৰি পোৱা নাই, তেওঁলোকে এতিয়া এটা চাকৰিৰ বাবে আজিও কষ্ট কৰি থাকিব লাগিছে। এতিয়া আপোনালোকৰ এই বস্তুটো আগৰ পৰা চলি আহিছে, এইটো কোনো নতুন বিষয় নহয়। এই বিষয়টোৰ কাৰণে আপোনালোকৰ বহুতো ল'ৰা ছোৱালী আপোনালোকৰ বহুখিনি ভাল তেওঁলোকৰ পাৰফৰ্মেঞ্চ থকাৰ পিছতো তেওঁলোকে এটা চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈছে। তাৰে মূল কাৰণটো হৈছে আপোনালোকৰ তেওঁ জন্মগত দোষ, সেইটো হৈছে তেওঁ জেনেৰেল কাষ্টত জন্ম হয়। এতিয়া আপোনালোকৰ যেতিয়ালৈকে আপোনালোকৰ এই জেনেৰেল কাষ্ট হওক, নাইবা আপোনালোকৰ কাষ্ট ছিষ্টেমটো চলি থাকিব, তেতিয়ালৈকে আমাৰ যিখিনি জেনেৰেল ল'ৰা ছোৱালী আছে তেওঁলোকে সদায় কষ্ট পাই থাকিব।
আপোনালোকে যিমানেই নকওক আপোনালোকৰ ST SC নাইবা OBC যিটো কাট অফ সেই কাট অফটো কেতিয়াও জেনেৰেলৰ সৈতে সমান নহয়। আপোনালোকৰ যদি জেনেৰেলৰ সৈতে সমান হয় তেন্তে আপোনালোকৰ কাষ্টৰ কোনো ভেলুৱে নাথাকিব। গতিকে আপোনালোকৰ যিসমূহ লোৱাৰ কাষ্ট সেইসমূহে আপোনালোকক সদায় আপোনালোকৰ ধুনীয়াকৈ আপোনালোক কম নম্বৰ চাকৰি পাই থাকিব। আৰু যিসমূহ জেনেৰেল কাষ্ট আছে তেওঁলোকে সদায় মনত অলপ হ'লেও আঘাত পাবই। আপুনি যিমানেই নকওক এটা জেনেৰেল কাষ্টত জন্ম হোৱা ল'ৰা বা এজনী ছোৱালীয়ে জীৱনত এদিন নহয় এদিন হ'লেও যিটো কাষ্টৰ প্ৰব্লেম সেই কাষ্টৰ সমস্যা য'ত তেওঁ ক'ৰবাত নহয় ক'ৰবাত অলপমান হ'লেও ঠেকা খাবই। আৰু তেওঁ এদিন হ'লেও ক'ব লাগিব যে মই এই জেনেৰেল কাষ্টৰ হোৱাৰ কাৰণে মই এই দুখখিনি পালোঁ। আপোনালোকৰ এইটো অপ্ৰিয় হ'লেও সত্য, যিসমূহ জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালী আছে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত এদিন নহয় এদিন কাষ্টৰ বাবে ঠেকা খাবই। গতিকে আমাৰ যিসমূহ জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালী আছে সেইসমূহক মই কওঁ আপোনালোকে বেছি কষ্ট কৰক, যাতে আমাৰ যিসমূহ জেনেৰেল কাষ্টৰ ল'ৰা আছে তেওঁলোকে যাতে অলপমানৰ বাবে ৰ'ব লগা নহয়। তেওঁলোকে যদি লোৱাৰ কাষ্টৰ ল'ৰা ছোৱালীসকলৰ লগত প্ৰেক্টিছ কৰিছে তেন্তে তেওঁলোকে যদি 12 পাক দৌৰে আপোনালোকে 13 পাক দৌৰক, তেতিয়াহে আপোনালোক তেওঁলোকৰ লগত সমান হ'ব। গতিকে আপোনালোকে তেওঁলোকক অলপ বেছি কষ্ট কৰক। তেওঁলোকে যদি 4 ঘণ্টা পঢ়িছে আপোনালোকে 5 ঘণ্টা পঢ়ক, যিহেতু আপোনালোকৰ মূৰত এটা জন্মগত দোষ আছে। গতিকে সেই দোষটো আঁতৰাবলৈ হ'লে আপুনি বেছিকৈ কষ্ট কৰিব লাগিব, তাৰ বাদে কোনো উপায় নাই। গতিকে আপোনালোকক মই এটাই কওঁ, আমাৰ যিসমূহ জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালী আছে তেওঁলোকে বেছিকৈ কষ্ট কৰক আৰু দেখুৱাই দিয়ক যে জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালী হৈও যে চাকৰি ল'ব পাৰে সেইটো আপোনালোকে দেখুৱাই দিয়ক। আপোনালোকে এইটো কথা কেতিয়া নাভাবিব যে মই জেনেৰেল কাষ্টৰ সেইকাৰণে মই চাকৰি নাপাওঁ। আপোনালোকে এইটো ভাবক মই জেনেৰেল কাষ্টৰ হৈও চাকৰি ল'ম, গতিকে মই বেছিকৈ কষ্ট কৰিম। গতিকে আপোনালোকে সকলোৱে ভালদৰে কষ্ট কৰি যাওক, সকলোৱে যিটো সপোন আছে সপোনটো পূৰণ কৰক। ধন্যবাদ।